বাপ্পা ওই নেউলৰ মাংস দি যে মাল খাই ইমান ভাল লাগে আজিহে গম পাইছোঁ দেই মই। অ' বাবাজী ঘৰত আছে না? কোন ঘণ্টা আহিলাকে এইখিনি সময়ত? আছোঁ আহ। আপুনি পাথৰটো নিব মাতিছিল যে ধৰি আহিলোঁ। হৈছি না পাথৰটো? পাথৰটো হৈছি ল। দিয়ক। এইটো ল যাই পেলাই ছাগালটোক পিন্ধাই দিবি। হ'ব দিয়ক। কালি যদি সদা নাহাগে মই আৰু আহিম। হাগব যা। দিয়ক। ঘণ্টা কালিৰ পৰা পলবাই লাগব আৰু নহ'লে বা এই জালাত ধৰি মাৰ খাই মৰবা লাগব মই। মৰি থাকক দে ঘণ্টা। বেছি পইচাৰ খক নহয়। সোণাৰ হাগা দিয়ে বোলে তাত ছাগালে। সেইগিলা বাদ দি নেউলৰ মাংস দিয়ে আৰু মাল খাওঁ ৰ। যদি ভাল লাগে এনেকে নেউল সদায় বিচৰি আনিম মই। এনেও কালিৰ পৰা জংঘলতে যাম। জংঘলত নেউল চেউল বিচৰি পেলাই মালেদি খাই থাকিম। জালা এইকেইদিন বৰ দামী মাল খাই আছা দেখোন ক'ৰবাত চুৰ তুৰ কৰলি নেকি? খগেনে কথা ভালকে কবি অলপ। কাক চুৰ কৰা কথা কবাইছা মই কি দামী মাল খাবা নৰো নেকি? নহয় পাৰা, কিন্তু সদায় টপলা মাহ খাই থাকা দেখো দেখোন। আৰু মোৰ দোকানৰ পকৰি দি খা দেখোন। আজি দেখোন একেবাৰে তন্দুৰি দি খাই আছা। সেইকাৰণে সুধিলো দে, বেয়া নাপবি। এক গুৰি মাৰিম পকাৰত ভালাক ইনচাল দিবা আহি যা পকৰি বনাই থাক। কওঁতে বেছিকে নকবি দেই। কাৰ দোকানত বহি তই মাল খাই আছা বেছি দেখাবি ইটাই খেদিম। দে হ'ব দে, খং কৰবা নাংগে, গোটেই ধেমালিয়ে কৰবা নোৱাৰো তাৰ লগত। কথা ভালকে কবি। হিজৰা দেখোনে বহুত দিনৰ মূৰত। ঠাণ্ডাৰ কাৰণে কি ঘৰৰ পৰা অলপ বাদ দিছে নেকি? জালা কাক তই হিজৰা কবাইছে? খং উঠব এতিয়া কাণৰ তলত দতৰা বাজে দিম গম পাবি। চিন্তুক কথা কওঁতে অলপ ভাবি চিন্তি কবি। তোৰ নিচিনাকে মাল খাই বহি থাকবা লাগে নেকি য'তে ত'তে? তোৰ দম থাকলিয়ে হিজৰা গিলা আৰু গিলা খাব পাৰে নেকি? যা। খগেন ললিপপ আছে নেকি? আছে দিয়ে ইয়াক, পইচাটো মই দিম দে। যা ললিপপ দুটা লৈ যা, ঘৰত যাই ঠিকছে চুহি থাকবা পাৰবি। তোক কুকুৰক কোনোবাই এনে সঁচাকে কৈছে এনে মাৰিম মই। যা মাৰবি যা। ঘণ্টাই কুকুৰটোক যে লগ যে কিয় পাওঁ? হিজৰাই লাজ পাই পললা। ঘণ্টা যিমান দামী মাল নহওক কিয় টপলাৰ নিচিনা নিচা নাই। জালা তোক ইমান বিচৰি আছে এতে বহি আছা তই? কোন ভকৰা ছাগালে বেবে আছে? একবাৰ চাচোন কোনি গম পাবি দেই। তই ছাগাল টাগাল লৈ ঘূৰি আছা দেখোন কিয়া? তই এইটো কি ঘণ্টা ছাগাল দিছাই? সোণাৰ হাগা দিয়ে বোলে, সদায় কলা লাজা মাখাই দি আছে দেখোন। আৰু বাবাজী দিয়া পাথৰটো পিন্ধাই দিলে একো কাম কৰা নাই। আৰু ৰাতিপুৱা যাই পেলাই বাবাজী কিমান টাইম ৰখলো, বাবাজীও নাই তাতে। তই কি ঠগি আছা নেকি মোক? হয় না, সোণাৰ হাগা দিবা লাগছিল দেখোনে। সেইগিলা বাজি ছাগালটো দিবা আহিছো তোক মই। ছাগালটো ল আৰু মোক যিমানখিনি পইচা দিছে পইচাখিনি ঘূৰাই দি। কি পইচা ঘূৰাই দিবা লাগে তোক? তই নিজেহে নিছিলি। তই যে কৈছিলি সোণাৰ হাগা দিয়ে বোলে, সেই দৰিয়ে মই দিছিলো। হ'ব বাৰু, তই দিবা ইচ্ছা যেন দি। ঘণ্টা জবাৰৰ নিচিনা অপাৰেশ্যন কৰি পেলাই গোটেই সোণা ওলাই ল'ব লাগিব এইবাৰ মই। অপাৰেশ্যন কৰি ওলাই ল'ব পাৰি নেকি? পাৰি। একবাৰ মই 3 মাহ মান দিয়া নাছিল সোণাৰ হাগা, তেতিয়া অপাৰেশ্যন কৰি পেলাই দেখনি আছে গোটেইখিনি ওলাই লৈছিলো। এই বুলি কিন্তু ছাগালটো তোক আৰু মই এতিয়া নিবা নেদো। তই বহুত কথা শুনালি পইচাৰ ক্ষেত্ৰত লৈ। দে হ'ব দে, এইটো কথাটো ইমান খং কৰিব লাগে না। এনেহে কৈছো, টেনচন হৈছে না। সোণাৰ হাগা একদিনো দিয়া নাই, সদায় কৈ কলা লাদা মাখাই দি আছে। দে মই যাওঁ দে এতিয়া। ঘণ্টা কালি ডক্টৰ তাত লৈ যাম। পেটত যেখনি সোণা আছে গোটেইখিনি একেলগে ওলাই ল'ম। তাৰপিছত চব্জি শ্বপিং মল ডাইৰেক্ট খুলিম। ক'ত পলালি? দি যা মোৰ ছাগাল। কুকুৰক সোণাৰ হাগা লাগে, পাবি যা সোণাৰ হাগা বঢ়িয়া কৰি। চালা কুকুৰে হেত ধৰি তই দামী মাল খাই আছা, ইয়াক খিৰে ফেলে তাক মিছা ঠগে ফেলে ছাগালটো কিয় দিছা? সোণাৰ হাগা দিয়ে বোলে তাত ছাগালে। সি পাবাই লাগে দে জুতি। সি মোক ইনচাল মাৰবা আহিছিল। সি মোক বহুত দিন সি মোক বেয়া কৰি লাভ দিছে মানুহৰ আগত। নহয় তাৰ পইচা আৰু যাওক। তথাপিতো এনে কৰবা নালগিছিল তাৰ লগত। তই নকৰিম। জালাৰ লগত যোনে লেবেল চুটাই অৱস্থাই হ'ব তাৰ। চাবি আৰু তালুকদাৰ পুলিচক কলি মাৰ খাই মৰবি দুনিয়াৰ। বাদ দি ঘণ্টাত তালুকদাৰ পুলিচ মোক ঘণ্টা কৰবহি। দে মই যাই থাকো দে ঘৰত। ঘণ্টা কি খচ্চৰ চলি কেৱল যত লগাই খামি আৰু জালা তাৰ নাম এনে নাই। আৰু চব্জি বেপাৰী ভালৰ পাল্লাতে বসছে। তাৰো কম লোভ নহয় চিপৰাৰ। সোণাৰ হাগা দিয়া ছাগাল লাগে তাক। পাবা লাগে দে সি অলপ জুতি। তই কি ছাগাল টাগাল লৈ আনছাই? এখন কি জন্তুৰ মেডিকেল বুলি ভাবছা নেকি? ডাক্তৰ ছাৰ, আপোনাৰ লাভৰ কাৰণে আহিছো মই। কি ঘণ্টাৰ লাভ ছাগালটোৰ পেটত দুনিয়াৰ সোণা আছে। আপুনি কেৱল অপাৰেশ্যন কৰি সোণাখিনি ওলাই দিয়ক, আপোনাক মই ডাইৰেক্ট 2000 টকা দিম। পাগলা চাগলা হৈছে নেকি নে তই? কোনদিনাৰ পৰা ছাগালৰ পেটত সোণা থকা হ'লে? ডাক্তৰ ছাৰ, এইটো এলাই বেচা ছাগাল নহয়, এইটো মই আৰবৰ পৰা আনছো। সোণাৰ হাগা দিয়ে সদায়, কিন্তু মাজতে 2 দিনমান প্ৰব্লেম দি আছে। সেইকাৰণে মই ভাবছো অপাৰেশ্যনটো কৰি পেলাই সোণাখিনি গোটেইখিনি একেলগে পেটৰ পৰা ওলাই লওঁ। দিয়ক হ'ব দে, 2000 কম হৈছে যে 20000 দিম দিয়ক ডাইৰেক্ট। ঘণ্টাই পাগলা ক'ৰ পৰা আহিছি বা? বাদ দি কৰিয়ে দিওঁ দে অপাৰেশ্যন। 20000 টকা পাম মই। সোণা থাকক নাথাকক মোক 20000 টকা দিবাই লাগিব। ডাক্তৰ ছাৰ, কি ভাববা ধৰলা? কৰিব না নাই অপাৰেশ্যনটো? দে কৰি দিম দে, কিন্তু 20000 টকা লাগব মোক। ডাক্তৰ ছাৰ, আপুনি টেনশ্যনে নল'ব। মই ছাগালটো লৈ যাওঁ অপাৰেশ্যন থিয়েটাৰত। যাওক। ঘণ্টা মোক আৰু কোনি পায়? ডাইৰেক্ট কেৱল চব্জি শ্বপিং মলটো খোলাহে কথা মোৰ। সোণা কিমান ওলছি? তোৰ ঘণ্টাৰ সোণা আছে তোৰ ছাগালত। দুনিয়াৰ নাৰী ভোগ গোটেই চাফা কৰিলো, কত একো সোণা বিচাৰি নাপালো মই। কিনো কয় ছাৰ? আপুনি মিছা কৈছে নেকি? এখন কি দেখছা কানে মৰে চৰ খাবি? তাক তই মিছা কথা কব আহিছা তোক কায়ে কৈছি ছাগালৰ ভিতৰত সোণা থাকে বুলি? মানে জালে মোক বেয়া কৰি ঠগলাক। কি ঠগলাকে? এইটো ছাগাল যাৰ আছিল, সি মোৰ পৰা দুনিয়াৰ পইচা মাখাও খিৰলাক। ছাগালটো বোলে সদায় সোণাৰ হাগা দিয়ে। তোৰ কি মাথাত মাল নাই নেকি নিজৰ? বিশ্বাস কৰি মৰছিলি গৈ তই? তাকেইতো ছাৰ, মই বৰবাদ। তই বৰবাদ হয় কি মোক পইচা দি? ছাৰ বিশ্বাস কৰক, পকেটত এক ফুটা কৰি দিয়া নাই মোৰ। দেখনি আছিল চবেই জালাই লুটছি। হয় নেকি? পিছে এটা কাম কৰ তই। কি কাম এই ছাগালটো দোকানত নি পেলাই বঢ়িয়াকৈ মাংস কৰি পেলাই লৈ আন মোৰ কাৰণে। কালি মোৰ ঘৰত আপীটোৰ বাৰ্থডে আছে।
ছাগালৰ মাংসও লাগছিল তোৰ ছাগালটোৰে মাংসখিনি বঢ়িয়া পিচ পিচ কৰি পেলাই লৈ আন এতিয়া পইচা নিদিলেই হ'ব যা হ'ব দিয়ক ছাৰ মোক জ্বালাই লুটি অৱস্থা নোহোৱা কৰলা ময়ো তাক সোধাই নেৰো ডাইৰেক্ট এতিয়া তালুকদাৰ পৰিষদত যাম ক'ৰ পৰা যেগিলা পাগলা ছাগলা মাখা আহে বাদ দি ঘণ্টা পাথাৰ মাংসৰ পইচাটো বাচি গেল কি হ'লে কিয় কান্দি কান্দি আহিছা তই নক'ব দিয়ক জ্বালাই মোক বৰবাদ কৰি দিলাক কি বৰবাদ কৰলাকে তোক সি মোৰ তাতে ঠগে পেলাই ছাগাল বেচিছিল ছাগালটো বোলে সদায় সদায় বোলে সোণাৰ হাগা দিয়ে ছাগালে সোণাৰ হাগা দিয়ে জীৱনত প্ৰথমবাৰ শুনছোৱে ময়ো সঁচা বুলি ভাবলো ভাবি পেলাই 10,000 টকা দি ল'লো ছাগালটো পিছদিনাখন চাওঁ যে একো সোণা চোণাৰ হাগা দিয়া নাই সেই ক'লা ক'লা লাদা মাখা দিছে তাৰপিছত মই তাত গেলো তাৰপাছত সি কৈছে মাজে মাজে বোলে তাৰ বোলে ছাগালটো বোলে প্ৰব্লেম দিয়ে বোলে তাৰপাছত সিয়াৰ কোনোবা চিনাকি বাবাজী এটা তাত লৈ গৈছে মোক নি পেলাই আৰু তাতে আৰু 8,000 টকা ভৰছো বাবাজীৰ তাত পিছদিনাখন যে যাওঁতে কোনো বাবাজী চাবাজী নাই তো বোধে আকৌ বাবাজী চাবাজী নাছিল সিয়াৰে বোধে কোনোবা লগৰ আছিল বোধে এনেকে গৰু থবন দিছে মোক আপুনিও কওকচোন মোৰ নিচিনা মানুহটোৱে তাক ঠগবা লাগে না এনেকে হয় নাই হে কৰছি না তোৰ লগত তয়ো বিশ্বাস কিয় কৰা সেইটো ভুল কৰিলো ছাৰ এতিয়া আপুনি যি কৰে কৰক আৰু তাক কল পাৰলি মোৰ পইচাখিনি ঘূৰাই দিয়া ব্যৱস্থাটো কৰি দিব যা হ'ব যা মই তাক কি কৰিব লাগে মই কৰি আছো যা আৰু সেইকাৰণে মানুহ ইমান লোভী হ'ব নালাগে গম পালি না মজা ইতা যা ইতা মই কি কৰিব লাগে কৰিম যা তাক এইবাৰ ইয়াক সোধাই নেৰো ৰ সোণা দিয়া ছাগাল তাৰ পকাৰেদি হীৰা ওলম ৰ মই হেল্ল' জান কি কৰি আছা তুমি বহুত মিছ কৰি আছো জান তোমাক গুৱাহাটীত যোৱাৰ পৰা মোক গোটেই পাহৰি গৈছা তুমি কি যে কোৱা কিয় পাহৰিম আৰু জানচন বুলি কৈ মাতা তোমাক তোমাৰ গাৰ্লফ্ৰেণ্ড নহয় দিয়া একো নহয় জান বুলি মাতিলে আৰু কি বেয়া পাওঁ কথা পতা সময়খিনি গাৰ্লফ্ৰেণ্ড বুলি ভাবলি হ'ল দিয়া হ'ব দিয়া কিয় ফোন কৰিছা কোৱা বেয়া নাপা যদি বস্তু এটা দিবা নেকি কি বস্তু কোৱা টুপুককে চুমা এটা নেদা কিয় চালা কুকুৰটো লাজ চাজ নাই ন টুপুককে নহয় তই থপককে লাত মাৰি মুখত ফোন নকৰিবি ফোন ৰাখ এই ফোনটো কাটিয়ে দিলাক ঘণ্টা চালা কুকুৰ তই ইয়াতে বহি আছা কোনে দুখ পাইছো তই মদন চব্জি বেপাৰীৰ লগত কি কৰিছা সোণা দিয়া ছাগাল বেচিছা তই ছাৰ সি নিজে কিনি লৈ গৈছি কথা ক'বা আহিছা তই তাক কিয় ঠগাইছা ছাৰ সঁচা কথা হৈছে সি মোক সদায় জকাই থাকে মই যে কাম চাম নকৰোঁ সেইটো কাৰণে সি মোক সদায় জকাই থাকে ক'বাৰ কি ডাল বেকাৰ চাল বেকাৰ কৰি থাকে তই ডাল বেকাৰ নহয় কি কাম বন নাই জো ইতা থানাত যে তোৰ পকাৰেদি মই সোণা ওলাম জো হা গীতা সোণা ওলো সোণা আঁকবা লাগব তই সোণা নহয় তই হীৰা আঁকবা লাগব ল মৰলো দে মৰবাই লাগব সোণাৰ আগা দি এই তালুকদাৰ বুলি পাগলা চাগলা হৈছে নে মই কেনেকে সোণাৰ আগা দিম তোৰ ছাগালে দেখোন সোণাৰ আগা দি ছাগালৰ মালিক তোৰ বেছিহে ওলবা লাগব তোৰ হীৰা ওলবা লাগব তোৰ সোণা নলক লৈকে তই পকাৰত মাৰ খাই থাকবা লাগব হাগবা নৰা হৈ যাব লাগব তোৰ পকাৰ তালুকদাৰ ছাৰ নকৰো দিয়ক এনে হ'ব দিয়ক আৰু মোৰ এখন পকাৰ হৈ থকা নাই তাৰ পইচাখিনি তই ঘূৰাই দিবি না দিম দিয়ক মোক যাবা দিয়ক আৰু গোটেই পইচা ঘূৰাই দিবি তাক হ'ব দিয়ক দিম দিয়ক মোৰ এখন পকাৰ হৈ থকা নাই দে পইচা না জুতি চালা কুকুৰ হাগবা নৰবি যা আৰু কেইদিনমান তই সোণাৰ হাগা দিয়ে তাৰ ছাগালে